আমার বাক্সা জেলা অন্তর্গত আন্ডার শালবাড়ি সাব ডিভিজন লাবদাংগুৰি আউটপোস্টৰ অধীনত ভাড়াপেটা নেপালী বস্তিত শ্ৰী শ্ৰী সিদ্ধা বাবা ও সেৱাশ্ৰম 1935 ইষ্টাব্লিছ আজি 90 বছৰ পুৰণা অনুষ্ঠানত যোৱা ৰাতি টকা পইচা দান পাত্ৰ চুৰি হৈ যায়। তো এই সংক্ৰান্তত আমি অলৰেডি লাবদাংগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ, যাতে এই অঞ্চলত সঘনে চুৰি কাৰ্য হৈ থাকে। বিভিন্ন চোলাৰো চুৰি হোৱা আমি শুনিবলৈ পাইছোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চুৰি হৈ আছে। এই সংক্ৰান্তত আমাৰ লাবদাংগুৰি আৰক্ষী চকীৰ পৰা তেওঁলোকে যাতে এই চোৰৰ যিটো পাৰ্টি, এইটো পাৰ্টি বিশেষ তদন্ত কৰি যাতে এই চোৰক কৰায়ত্ব কৰিব পাৰে বা দিগদৰ্শন তেওঁলোকে দেখুৱাব পাৰে, এইটো আমি আজি এইখন অনুষ্ঠানৰ পৰিচালনা বা নিৰ্মাণ সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ, যাতে এই পুৰণা অনুষ্ঠানৰ এনেকুৱা যদি ক্ষয় ক্ষতি হৈ থাকে আমি কিন্তু বহুত দুখ পাওঁ। চুৰিকাণ্ড ৰাতিপুৱা পূজাৰীয়ে যেতিয়া দৰ্জা খুলিবলৈ আহে তেতিয়া নিজে নিজে দৰ্জাখন খুলি যায় আৰু ভিতৰত সোমাই দেখে যে দান পাত্ৰটো উল্টা পাল্টা হৈ আছে, টকা পইচা নাই, লণ্ডা ভণ্ডা হৈ আছে। আমার বাক্সা জেলা অন্তর্গত আন্ডার শালবাড়ি সাব ডিভিজন লাবদাংগুৰি আউটপোস্টৰ অধীনত ভাড়াপেটা নেপালী বস্তিত শ্ৰী শ্ৰী সিদ্ধা বাবা ও সেৱাশ্ৰম 1935 ইষ্টাব্লিছ আজি 90 বছৰ পুৰণা অনুষ্ঠানত যোৱা ৰাতি টকা পইচা দান পাত্ৰ চুৰি হৈ যায়। তো এই সংক্ৰান্তত আমি অলৰেডি লাবদাংগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ, যাতে এই অঞ্চলত সঘনে চুৰি কাৰ্য হৈ থাকে। বিভিন্ন চোলাৰো চুৰি হোৱা আমি শুনিবলৈ পাইছোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চুৰি হৈ আছে। এই সংক্ৰান্তত আমাৰ লাবদাংগুৰি আৰক্ষী চকীৰ পৰা তেওঁলোকে যাতে এই চোৰৰ যিটো পাৰ্টি, এইটো পাৰ্টি বিশেষ তদন্ত কৰি যাতে এই চোৰক কৰায়ত্ব কৰিব পাৰে বা দিগদৰ্শন তেওঁলোকে দেখুৱাব পাৰে, এইটো আমি আজি এইখন অনুষ্ঠানৰ পৰিচালনা বা নিৰ্মাণ সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ, যাতে এই পুৰণা অনুষ্ঠানৰ এনেকুৱা যদি ক্ষয় ক্ষতি হৈ থাকে আমি কিন্তু বহুত দুখ পাওঁ। চুৰিকাণ্ড ৰাতিপুৱা পূজাৰীয়ে যেতিয়া দৰ্জা খুলিবলৈ আহে তেতিয়া নিজে নিজে দৰ্জাখন খুলি যায় আৰু ভিতৰত সোমাই দেখে যে দান পাত্ৰটো উল্টা পাল্টা হৈ আছে, টকা পইচা নাই, লণ্ডা ভণ্ডা হৈ আছে।